অসমৰ বুৰঞ্জী এই কিতাপখন পঢ়িম। কৰিবি কি কিমান মান পাম যেন লাগিছে পইচা? 4,000 পাম। 4,000 মান পোৱা হ'ব। হয় নি? তাকে মোৰ বুইজনী বুঢ়াটো খুব আহে। নাম কৰিব আমাৰ দেউতা চবে বুঢ়া কাম নকওঁ দেই দেউতা। নমস্কাৰ, মই যদুমণি, আপোনালোকে চাই আছে যদুমণি লাইফষ্টাইল ব্লগ, মানে মোৰ এই চেনেলটোৰ নাম। ৰাতিপুৱা শুই উঠি 6মান বজাত উঠিছিলোঁ। মুখ হাত ধুই ব্ৰাছ কৰি একো খোৱা নাই দেই, গৰম পানী অকণমানো খোৱা নাই, ঠাণ্ডা পানী অকণমানো খোৱা নাই। সেই আমাৰখন যিটো মানুহ কাম কৰিবলৈ আহিছে বা মই আনোগৈ, সেই মানুহটোক মই আনিবলৈ ওলাইছোঁ। পটকনে যাওঁ, তাৰপিছত ডাক্তৰ ওচৰলৈ যাব লাগিব। মাক কাহে ধৰিছে, কাহোঁতে বোলে তেজ ওলাইছে। আচৰিত মানুহ, হাতত পইচা পাতি থাকিও ডাক্তৰ ওচৰলৈ নাযায়। সেই গাঁৱলীয়া সেই বনদৰৱ খাই ফুৰিবলৈ বিচাৰেনো কেলৈ বাৰু? মানুহৰ অকণমানো ভবা শক্তিটো নাই নে? মায়ে এইটো ভাবিছে নিজে মই কাহি আছোঁ যে ই গম নাপায় নি মোক কাহঁতৰ পানী দিব লাগে নালাগে। মই যাম নক'লোঁ, যাম মোক কোৱা নাই, কিন্তু মাকহে মই কৈছোঁ যে আপুনি ডাক্তৰ ওচৰলৈ যাব লাগে। তেতিয়াহে পাই গ'লোহি মানুহ ঘৰ। এতিয়া ক'ত আছে গম নাপাওঁ। আমাৰ যে কুকুৰ পোৱালি এটা আছে যে, ইয়াৰ লগৰ সেইজনী মাক, এইবোৰ ককাইক ভাইক। 8:32 এতিয়া সময়, আৰু মই আহিছিলোঁ ৰাংগালী ডক্তৰ এজনৰ ঘৰলৈ। ক'ত থলোঁ? মা কাহি আছিলে, কাহি থকা দৰৱ নিবলৈ আহিছিলোঁ। দৰৱটো নাপালোঁ বাৰু, টেবলেট দিছে। তাকে কিতাপ এখন লৈ লৈছোঁ, অসমৰ বুৰঞ্জী এই কিতাপখন পঢ়িম। 9:11 ঘৰ পালোহি, আৰু এইফালে কাঁহৰ দৰৱটো মই লৈ আহিলোঁগৈ। প্ৰথমতে এখন ফাৰ্মাচীত সোমাইছিলোঁ, তাত নাপালোঁ। আকৌ এখন বেলেগ ফাৰ্মাচীত গৈ এই দৰৱটো আনিছোঁগৈ। চাহ পানী তাপানী খালে নাই? আপুনি খালে? বিষ খাইছে নে, ভাং খাইছে নে, ধপাত খাইছে? নাই, এতিয়া খোৱাই নাই। মই বিও সেই তাত জেপতে আছে, ঘৰটোত আছেগৈ। হয় নি? অঁ, জেকেটটো কেলৈ ইমান দূৰত থৈছে? ওচৰত থ'ব লাগে। খুলিছিলোঁ হ'লে সেয়াতে খুলি দিলোঁ আৰু গৰম উঠি গ'লে পাহৰি থাকিলোঁ। ইয়াত খুলিছোঁগৈ আৰু উলিয়াই হাতে থৈ দিলোঁ। বিনোদা হেৰি নহয়, ঘৰলৈ কি অকণমানো মনত নপৰে নি? ঘৰলৈ অলপ মানুহ মনত নপৰে নি? মনত পৰে কেতিয়াবা। ঘৰত থাকিব লাগে আকৌ, ঘৰত যাব লাগে, কেলৈ নাযায়? কিবাটো কাৰণ আছে। কি কাৰণ আছে? কি কাৰণটো কি কওকচোন? চমুকে কওক। কি মজা কল দেখিছে? কি মজা কল, আমাৰ ঘৰৰ কল হয়, চাপৰ জাহাজী। কালি মিণ্টু দাই ইয়াত খৰিখিনি কাটিছিলে। মানে এই গছখিনি খৰিখিনি যে আমি এদিন দলিছিলোঁ, মিণ্টু দা আৰু মই, এই খৰিখিনি কোৱালি থৈছিলোঁ। এতিয়া কোৱালি থোৱা খৰিখিনি মিণ্টু দাই নি আছে, আৰু মই এনেকৈ চাপি দিছোঁ। মিণ্টু দাই খালি নিছে। খৰিবি কি কিমান মান পাম যেন লাগিছে পইচা? 4,000 মান পাম। 4,000 মান পোৱা হ'ব। হয় নি? ভালে হ'ব তেতিয়া। আজিকালি চব বস্তুৱে দাম হ'ল। এনেকুৱা খৰি চবে নাপায়ো ইমান ভাল খৰি হয় নাই? এইবোৰ মন পচন্দৰ খৰি আৰু মনৰ পচন্দৰ খৰি আৰু ৰাধনি। এই বাগানখনত বৰাবৰ পাত ছিঙি আছে 4জন মানুহে। মই ছিঙিম বাৰু অলপ পিছতে, কিন্তু মই বেলেগ এটা কাম কৰি আছোঁ। এইফালে আছে ছাগলী গোবৰ, মানে ছাগলী গু দেই, এইবোৰ শুকাই যোৱা কেঁচাও আছে, মই লৈ আহিছোঁ ডাংপাচিত। আৰু এইফালে এই পুলিটো, এইটো গোল নেমু নিচিনা সৰু সৰু, কিন্তু কি নাজানো খুব লাগে। মোৰ এই পুলিটো বহুত দিনতে মোৰ লগোৱা প্লেন আছিলে, আৰু এই পুলিটো মোৰ লগৰ এজনে দিছিলে। তাকে আজি পুলিটো ধুনীয়াকৈ গাঁত খান্দি ৰুওঁ, ধুনীয়াকৈ পুলিটো ৰুলোঁ। আৰু এই বস্তুটো মানে পুলিটো সি পচাইছিলে মোৰ লগৰটোৱে। আৰু এই পুলিটোৰ কথা মই ক'বই লাগিব, এই পুলিটো মই কিনি অনা পুলি নহয়, মোক লগৰ এটাই দিছিলে। মই আপোনালোকক পুনৰ কৈছোঁ, এই টেঙাটো গোল নেমু টেঙা নহয়। কিবা মোক মানুহ এজনে চৰবত টেঙা কৈছিলে, এজন মানুহে নগা টেঙা বুলি কৈছিলে। ইয়াৰ আচল নামটো ময়ো নাজানো। লক্ষীবাৰীটোৱে নে?
ভাল নোপোৱা আছে এতিয়া বুঢ়াই বুঢ়ী ভাল নোপোৱা আছে কি হৈ গা পাছতে গম পাবা মিনুতে হেল্ল' বুলি কৈ ভালকে মৰমত মাত দিলে এতিয়াই যাবগে ফোন কৰিছিলে হ'লে মোলে সিহঁতৰ হেৰি বিকুৱে বুলি ফোন কৰিছিলে হ'লে মোলে আমাৰ বুঢ়াও আছে কেইটামান ভাল বুঢ়া এই যে আপোনালোকে টেঙা গছ কেইজোপা দেখিছে ইয়াত এতিয়া মই পানী দিম টেঙাও লাগিছে বৰ নলগা নহয় এইবোৰ টেঙা লাগি আছে উপায় নাই আৰু দেই বন্ধুসকল উপায় নাই চববোৰ কাম কৰিবলগীয়া হয় ঘৰৰ চববোৰ চক কেনেকৈ মই পাইপডাল হেঁচা মাৰি ধৰি আছোঁ এই কোলা পাইপডাল মটৰটো সেই বাৰীত লগাই বাৰীত নহয় সেই পুখুৰীত লগাই থৈছোঁ আৰু এনেকৈ টেঙা গছৰ গুৰিত পানী দি আছোঁ উপায় নাই এইখন বাগান আৰু এইখন বাগান পাত ছিঙি হৈ গ'ল এতিয়া কিন্তু নাহক এই যে আমি ডাঙৰ বাগানলৈ গৈ আছোঁ এইফালে আই তাৰপৰা ছিঙি আহোঁগৈ মূৰৰ পৰা অঁ এইখিনি মানুহ মাতিছিলোঁ এতিয়া কাইলৈ বেলেগ দিনাহে আহিব অঁ ফুট ধৰিব লাগিব এইখিনি এই ওচৰৰে মানুহ এডোখৰ অঁ অঁ আমি মিনু টাইমৰ ওচৰতে হওঁ হয়নে সিহঁতি লগত যাওঁ আৰু কেইদিনমান হ'লে হেৰিয়ে কাটিব পৰা হ'ব কটাই অঁ আমি মিনু টাইমৰ কোনটোত হয় আমি আপুনি মিনু এইফালে সোমাই যাওক সেইফালে সোমাই যাওক বাকীবোৰ বাগানো পাত ছিঙিবলৈ হৈ গ'ল আমাৰ ইয়াত ছিঙি হোৱাৰ পিছতে আৰু বাকীবলৈ যামগৈ আৰু ভণ্টিয়াত আহিলে সেইখন এখন নাই হোৱা চাগেন গোবিনৰ বাগানখন এনেই চাবাচোন নাই হোৱা অঁ সেইফালে ৰজা ঘৰখন আছে ৰজা ঘৰখন বাকলি ঘৰ ৰজা তাত এবিঘা নহয় ন মিটুটা তাৰপিছত বিনন্দখন আছে এইফালে চয়ন বুঢ়াখন আছে নৃত্যখন আছে সেইবোৰ বিঘা 15,000 এবছৰ নালাগে আমি এইবোৰ বাগানত যিবোৰ মাৰোঁ এইবোৰে আৰু অঁ সেইটো দিব লাগিব হাঁহত মানে কি অভাৰ চাৰ বুলি নহয় আৰু আপুনি যদি সময়মতে মাৰি থাকে তেতিয়া হৈ যাব যদি আৰু সময়ত যদি সাৰ কোনো নামাৰিলে ক'ত পাত ল'ব তেনেকুৱা নিচিনা কথা সেই নাফুৰ নিচিনা পানী চানী যদি দি ঠাণ্ডা কৰি নথ'লে আকৌ দিগদাৰ হ'ব নহয় আপোনালোকৰখনত নে কি এই আকৌ একেবছৰ নুসুধিব বুলি
আজিৰ কাৰণে সমাপ্ত কৰিলোঁ মানে গাড়ী আহিলেহি নহয় গাড়ী আহিলে চাহপাত নিবলৈ এতিয়া ব'লক কালিও ছিঙিছোঁ আজিও ছিঙিলোঁ এই বাগানখনতে আৰু কাইলৈৰ পৰা বোলে পাত ছিঙিব নালাগে বুলি কৈছে আৰু অলপ ভালো হ'ব চাহপাতখিনি দীঘল হ'ব এতিয়া গৈ আছোঁ ঘৰলৈ পাত জুখিম বুলি ব'লক আজিৰ দিনটো সঁচাকৈ বহুত ধেমালি ধুমুলা এনেকৈ গ'ল দেই হয় বাৰু এইটো দিনটো আকৌ ঘূৰি নাহে গ'ল আৰু 7:50 আৰু খাই লওঁ ৰাতিৰ ভাতটো কুটি